हेलो फ्रेंड मैं देवव्रत दास उइकली मार्केट एनालाइसिसर नतुन एटा भिडिओत आपनालोকক वेलकाम जनाइछु। एटु सप्ताहत बैंक निफ्टी और निफ्टी केनेके मुव करिब पारे, आमार सपोर्ट रेसिस्टेंट की हबो पारे, आमार ट्रेडिंग प्लान केनेका हबो पारे, এই গুটেবিলাক বিষয় আমি এটু ভিডিওত আলোচনা কৰিম। এতিয়া এটু সপ্তাহত बैंक निफ्टी फाइनल क्लोज দিছে 46836.75 যেটো প্ৰিভিয়াস উইকৰ পৰা ই প্লাস 242.65 পয়েন্টৰ ওপৰত আমি গৈ ক্লোজ পাইছো। এতিয়া আমি যদি চাও এটু সপ্তাহৰ যেটো হাই আছে এটু হাই আমি যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ নেক্সট যেটো আমাৰ ৰেজিস্ট্যান্ট ওলাই আহিব এটু 48000 যেটো সাইকোলজিক্যাল লেভেল আছে ইয়াৰ ওচৰত ই এটা ৰেজিস্ট্যান্ট লব লাগে আৰু এটু যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে প্ৰিভিয়াস যেটো সুইং হাই আছে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট লব লাগে। আৰু যদি ই ডাউন সাইডে মুভ কৰে তেতিয়া হলে এটু সপ্তাহৰ যেটো লোটো আছে এই লোৰ ওচৰৰ পৰা ই সাপোর্ট লব লাগে আৰু এটু যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ নেক্সট যেটো সুইং লো আছে ইয়াৰ ওচৰৰ পৰা ই সাপোর্ট লব লাগে। এতিয়া আমি আপসাইডৰ কাৰণে যদি আমাৰ লেভেল বিলাক চাও তেতিয়া হলে হ'ব 47444 তাৰ পিছত হ'ব 47855 আৰু যদি আমি ডাউন সাইডে চাও তেতিয়া হলে হ'ব 45822 তাৰ পিছত হ'ব 45633 ইয়াত সোক যে ইয়াত তলৰ পৰা এটা ট্ৰেন্ড লাইন হৈ আছে এই ট্ৰেন্ড লাইনটোৰ ওপৰত যেতিয়ালৈকে প্ৰাইসটো থাকিব তেতিয়া আপসাইডে প্ৰাইসটো যোৱাৰ চান্স আছে আৰু যদি এই ট্ৰেন্ড লাইনটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া আমাৰ মাৰ্কেটটো উইক হৈ যাব। এই ট্ৰেন্ড লাইনটো আমাৰ কাৰণে এতিয়া ইম্পৰ্টেন্ট সাপোর্ট হিচাপে কাম কৰি থাকিব। এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাও যে আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। ইয়াত যদি চাই তেতিয়া হলে লাষ্ট মই যেটো কৈছিলো যে প্ৰাইসটো এইটো জায়গাত এটা ৰেঞ্জত আছে আৰু এই ৰেঞ্জৰ ভিতৰত যদি প্ৰাইসটো ওপেন হয় আৰু ইয়াৰ হাইটো ব্ৰেক কৰিলে আমাৰ এই লেভেলটো আমি দেখিবলৈ পাম আৰু প্ৰাইসটো ইয়াত ওপেন হৈছে গ্যাপ ডাউন ওপেন হৈছে গ্যাপ ডাউন ওপেন হৈ ইয়াত কোনো ৰেঞ্জ বনোৱা নাই ই ডাইৰেক্টলি ব্ৰেক কৰিছে আৰু যদিও ব্ৰেক কৰিছে প্ৰাইসটো ই এনেকা এটা স্মুথ মুভ কৰা নাই যেটো অপশন বায়াৰ কাৰণে আমাৰ ইমান প্ৰফিটেবল নহয় ইয়াত প্ৰিমিয়াম ইমান এটা ফাষ্ট মুভ নহয়। এতিয়া আমি নেক্সট আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চাই লওঁ। এতিয়া আমাৰ কাৰণে 47000 এটো যেটো লেভেল আছে সাইকোলজিক্যাল লেভেল এটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ৰেজিস্ট্যান্ট হৈ আছে। এতিয়া প্ৰাইসটো যদি এটো জায়গাত ওপেন হয় ওপেন হৈ যদি ই আপসাইডে মুভ কৰে তেতিয়া হলে 47000 ৰ যেটো সাইকোলজিক্যাল লেভেল আছে এটো ক্ৰস কৰিব লাগিব আৰু ইয়াৰ ওপৰত ক্লোজ কৰি এটা ক্যান্ডেলে ক্লোজ কৰি যদি অলপ টাইম স্পেন্ড কৰি যদি ইয়াৰ ওপৰত যদি ব্ৰেক কৰে তেতিয়া হলে আমাৰ নেক্সট যেটো সুইং হাই আছে এটো যেটো লেভেল আছে এটো হৈ গৈছে 47222 এটো আমাৰ কাৰণে এটা ৰেজিস্ট্যান্ট হিচাপে ইয়াত কাম কৰিব তেতিয়া আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে নেক্সট আমাৰ 47400 বা 500 ৰ যেটো ৰেঞ্জ আছে এটোৰ ওচৰত আহি প্ৰাইসটোৱে ৰেজিস্ট্যান্ট লব লাগে আৰু ইয়াত যদি ওপেন হৈ ডাউন সাইডে যদি মুভ কৰে তেতিয়া হলে আজিৰ যেটো লো আছে এই লোৰ পৰা ই সাপোর্ট লব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে প্ৰিভিয়াস যেটো এই 46400 ৰ যেটো লেভেল আছে এটোৰ ওচৰত ই সাপোর্ট লব লাগে। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এটো হ'ব 47066 তাৰ পিছত হ'ব 47188 তাৰ পিছত হ'ব 47344 আৰু যদি আমি ডাউন সাইডে চাও তেতিয়া হলে হ'ব 46688 তাৰ পিছত হ'ব 46577 তাৰ পিছত হ'ব 46466। এতিয়া প্ৰাইসটো যদি এইটো 47000 ৰ যেটো সাইকোলজিক্যাল লেভেল আছে এটোৰ ওচৰত যদি গ্যাপ আপ ওপেন হয় যদি ইয়াত ৰেঞ্জ বনাব লাগিব ৰেঞ্জ বনাই বা যদি ইয়াত কোনো ইনসাইড ক্যান্ডেল যদি ইয়াত হয় তাৰ পিছত ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি আপসাইড এটা মুভ দেখিবলৈ পাম আৰু যদি এটো ইয়াত যদি গ্যাপ আপ ওপেন হৈ যদি ইয়াত বেৰিশ ক্যান্ডেল হৈ যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়া হলে এই যেটো আমাৰ এই আজিৰ যেটো ক্লোজ আছে এই ক্লোজৰ ওচৰৰ পৰা ই সাপোর্ট লব লাগে আৰু তাৰ পিছত যদি ৰেঞ্জ বনাই যদি ইয়াত টাইম স্পেন্ড কৰি যদি আকৌ ডাউন সাইডে ব্ৰেক কৰে তেতিয়া হলে ইয়াৰ পৰা আমি এটা ডাউন সাইডে এটা মুভ দেখিবলৈ পাম যেটো এই যেটো আজিৰ যেটো লো আছে এই লোৰ ওচৰত আহি ইয়াত সাপোর্ট লব লাগে। এতিয়া আমি নিফটি চাও যে আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো। এটো সপ্তাহত নিফটিয়ে ফাইনাল ক্লোজ দিছে উইকলি ফাইনাল ক্লোজ দিছে 22096.75 যেটো প্ৰিভিয়াস উইকৰ পৰা ই
73.40 পইণ্ট দি ওপৰত গৈ আমি ক্লোজ পাইছোঁ আৰু ইয়াত কি হৈ আছে যদি এইটো সপ্তাহৰ যদি হাইটো ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ আপসাইডৰ কাৰণে 22,500ৰ যিটো সাইকোলজিক্যাল লেভেল আছে এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ৰেজিস্ট্যান্ট হিচাপে কাম কৰি থাকিব আৰু যদি ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে এইটো সপ্তাহৰ যিটো লো আছে এইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ আছে এইটো এজ এ সাপোর্ট হিচাপে কাম কৰিব আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ 21,500 যিটো সাইকোলজিক্যাল লেভেল আছে ইয়াৰ ওচৰত আহি প্ৰাইচটোৱে সাপোর্ট ল'ব পাৰে এতিয়া আপসাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 22,377 তাৰপিছত হ'ব 22,511 আৰু যদি আমি ডাউন সাইডে যদি চাওঁ তেতিয়াহ'লে হ'ব 21,711 তাৰপিছত হ'ব 22,044 এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰাইচটো কি কৰিছে গেপ ডাউন ওপেন হৈছে গেপ ডাউন ওপেন হৈ এইটো যিটো 15 মিনিটৰ যিটো কেন্ডেল আছে তাৰ হাইটো যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমি আপসাইডে এটা মুভ দেখিবলৈ পাইছোঁ আৰু ই ডাইৰেক্ট আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট আছিলে সেই ফাৰ্ষ্ট টাৰ্গেটটো আমি এচিভ কৰিছোঁ আৰু ইয়াৰ ওচৰতো প্ৰাইচটো অলপ টাইম স্পেণ্ড কৰিছে টাইম স্পেণ্ড কৰি যেতিয়া ই আপসাইডে গৈছে তেতিয়া ই আমাৰ এই সেকেন্ড টাৰ্গেট থাৰ্ড টাৰ্গেট আমি গোটেইটো আমি এচিভ কৰিছোঁ আৰু ইয়াত কি হৈছে যেতিয়া এটা শ্বুটিং ষ্টাৰ হৈছে শ্বুটিং ষ্টাৰ হৈ তাৰপিছত ই প্ৰাইচটো ডাউন সাইডে মুভ কৰিছে আৰু ইয়াৰ ওচৰত ক্লোজ দিছে আপোনালোকে যদি মোৰ কেন্ডেলষ্টিকৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তাত চাব পাৰে তাত আমি ডিটেইলছত আলোচনা কৰিছোঁ যে কেন্ডেলষ্টিকটো কেনেকৈ ফৰ্মেশ্যন হয় তাত আমি কেনেকৈ এন্ট্ৰি কৰিব লাগে আৰু ক'ত আমি এক্সিট ল'ব লাগে এই গোটেইখিনি বিষয়ে আমি আলোচনা কৰিছোঁ তো এইটো কাৰণে আপোনালোকে কেন্ডেলষ্টিকৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টো চাব পাৰে আৰু এতিয়া আমাৰ নেক্সট প্লেন কি হ'ব নেক্সট আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ এতিয়া প্ৰাইচটো যদি এইটো জেগাতে ওপেন হয় 22,100 এই 20ৰ পৰা যদি 22,000ৰ যিটো সাইকোলজিক্যাল লেভেল আছে 22,000ৰ যিটো সাইকোলজিক্যাল লেভেল আছে এইটো জেগাত যদি প্ৰাইচটো ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে এইটো যিটো আজি হাই আছে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব লাগে আৰু এইটো যদি ইয়াত অলপ যদি টাইম স্পেণ্ড কৰি যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ প্ৰিভিয়াছ যিটো সুইং হাই আছে এইটো 22,200ৰ যিটো লেভেল আছে এইটোৰ ওচৰত প্ৰাইচটোৱে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 22,320 এইটো লেভেলৰ ওচৰত আহি প্ৰাইচটোৱে ৰেজিস্ট্যান্ট ল'ব লাগে আৰু যদি আমি ডাউন সাইডে চাওঁ এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 22,000ৰ যিটো সাইকোলজিক্যাল লেভেল আছে ইয়াৰ ওচৰত প্ৰাইচটোৱে আহি সাপোৰ্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আজিৰ যিটো লো আছে এই লোৰ ওচৰত ই আহি সাপোৰ্ট ল'ব লাগে এতিয়া আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 22,188 তাৰপিছত হ'ব 22,255 তাৰপিছত হ'ব 22,311 আৰু যদি আমি ডাউন সাইডে যদি চাওঁ তেতিয়াহ'লে হ'ব 22,011 তাৰপিছত হ'ব 21,955 তাৰপিছত হ'ব 21,888 যদি ইয়াত গেপ আপ ওপেন হয় ইয়াত যদি অলপ টাইম স্পেণ্ড কৰে তাৰপিছত যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমি আপসাইডে এটা ধুনীয়া মুভ আমি দেখিবলৈ পাম আৰু যদি গেপ ডাউন যদি ওপেন হয় 22,000ৰ যিটো লেভেল আছে ইয়াৰ ওচৰত যদি গেপ ডাউন ওপেন হৈ ই যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমি আপসাইডৰ কাৰণে এটা ধুনীয়া মুভ আমি দেখিবলৈ পাম সেইটো কাৰণে আপোনালোকে এই যিবিলাক মই লেভেল দিওঁ সেই লেভেলবিলাক আপোনালোকে ফ'ল' কৰি কাম কৰিব তেতিয়া আপোনালোকে ট্ৰেডিং কৰিবলৈ আপোনালোকৰ ইজি হ'ব পাৰে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ